অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ উৎখাত আৰু অসম চুক্তিৰ ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি ৰাজ্যজুৰি আমি সৰু অসম ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা আমি 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ মূল কথা হ'ল যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্য কৰিব লাগিব। ভাৰত বাংলাদেশৰ সীমান্ত চিল কৰিব লাগিব আৰু সীমান্তত দেখাৰ লগে লগে গুলীওৱাৰ নিৰ্দেশ প্ৰদান কৰিব লাগিব আৰু একে সময়তে তাৰ আওতাৰ পৰা অসমক আঁতৰত ৰাখিব লাগিব। আৰু তাৰ উপৰিও অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন আখৰে আখৰে পালন কৰাৰ দাবীত আজি ৰাজ্যজুৰি আমি অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ এটা কথা আপোনালোকে চাওক যে অসম কোনো বিদেশীৰ চৰণীয়া পথাৰ নহয়, অসম ডাষ্টবিন নহয়। গতিকে যেতিয়াই মন যাব চৰকাৰে অসমক বিদেশী বোজা চাপি দিব, এই কথা কেতিয়াও হ'ব নোৱাৰে। কাৰণ অসমত এখন অসম চুক্তি আছে, এই অসম চুক্তি অনুসৰি অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগিব। গতিকে এই কথা আমাৰ পুনৰ স্পষ্ট। আৰু আমি আগতে মনত আছিলোঁ, এতিয়া মানুহ বাতিল নকৰা পৰ্যন্ত আমাৰ অসমীয়া মানুহৰ আমাৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ কেতিয়াও স্থগিত নাথাকে। এই কথা পুনৰ আজি আমি এই অন্বেষণ আমি সকীয়াই দিছোঁ যে অসম চুক্তি অনুসৰি অসমৰ যি বিদেশী নাগৰিকৰ সমস্যা, এই সমস্যা সমাধান হ'ব লাগিব। অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ উৎখাত আৰু অসম চুক্তিৰ ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি ৰাজ্যজুৰি আমি সৰু অসম ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা আমি 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ মূল কথা হ'ল যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্য কৰিব লাগিব। ভাৰত বাংলাদেশৰ সীমান্ত চিল কৰিব লাগিব আৰু সীমান্তত দেখাৰ লগে লগে গুলীওৱাৰ নিৰ্দেশ প্ৰদান কৰিব লাগিব আৰু একে সময়তে তাৰ আওতাৰ পৰা অসমক আঁতৰত ৰাখিব লাগিব। আৰু তাৰ উপৰিও অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন আখৰে আখৰে পালন কৰাৰ দাবীত আজি ৰাজ্যজুৰি আমি অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ এটা কথা আপোনালোকে চাওক যে অসম কোনো বিদেশীৰ চৰণীয়া পথাৰ নহয়, অসম ডাষ্টবিন নহয়। গতিকে যেতিয়াই মন যাব চৰকাৰে অসমক বিদেশী বোজা চাপি দিব, এই কথা কেতিয়াও হ'ব নোৱাৰে। কাৰণ অসমত এখন অসম চুক্তি আছে, এই অসম চুক্তি অনুসৰি অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগিব। গতিকে এই কথা আমাৰ পুনৰ স্পষ্ট। আৰু আমি আগতে মনত আছিলোঁ, এতিয়া মানুহ বাতিল নকৰা পৰ্যন্ত আমাৰ অসমীয়া মানুহৰ আমাৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ কেতিয়াও স্থগিত নাথাকে। এই কথা পুনৰ আজি আমি এই অন্বেষণ আমি সকীয়াই দিছোঁ যে অসম চুক্তি অনুসৰি অসমৰ যি বিদেশী নাগৰিকৰ সমস্যা, এই সমস্যা সমাধান হ'ব লাগিব।